হাই এভৰিৱান আৰু এয়া ফাইনেলি আহি গ'লোঁ মই বিয়াত আৰু সোমায়ে দেখিলোঁ ইমান ধুনীয়া এণ্ট্ৰেঞ্চত আছে আমাৰ মৰমৰ জুবিন দাৰ ফটো আৰু যিটো ডেকোৰেশ্যন আছে সেইটো বহুত ধুনীয়াকৈ সজাইছে মই গোটেই লুকটো এবাৰ দেখাই দি আছোঁ আপোনালোকক আৰু এইফালে আমাৰ পুচকাও ৰাখিছে আৰু এয়া সেলফি পইণ্ট আছে আপোনালোকে ফটো তুলিব পাৰে ময়ো গৈ কেইটামান পুৰা ফটো তুলিলোঁ তাতে ভিডিঅ' কৰিলোঁ কেইটামান বহুত বেছি ধুনীয়া লাগিছে আৰু ডেকোৰেশ্যনটো বহুত কম জাগাত ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে জাষ্ট ৱাও আছিলে জাগাটো কিন্তু বহুত কম আছিলে কিন্তু কিছুমানৰ এনেকুৱা হয় বহুত ডাঙৰ এৰিয়া তাৰপিছতো ডেকোৰেশ্যনটো ধুনীয়া নহয় কিন্তু তাতে মানে ডেকোৰেশ্যনটো বহুত বেছি আৰু এয়া চাওক কমপ্লিট ডেকোৰেশ্যন হয় বহুত বেছি ধুনীয়া দৰা কইনাৰ ফটো মই দেখাই আছোঁ আৰু আহি আমি পোৱাৰ পিছত ষ্টাৰ্ট কৰি দিলোঁ আমি আৰু ষ্টাৰ্টাৰত বহুত মজাৰ আইটেম আছিল কি আপোনাৰ চিকেন ললিপপ আছিল আপোনাৰ আছিল কফি আছিলে আৰু কি আছিলে ফিছ ফিংগাৰ আছিলে আৰু কিবা এটা আছিল চিকেন পকৰা আছিল ইয়াছ মনত পৰিছে আৰু এয়া কমপ্লিট মই দেখাই দিছোঁ আমাৰ দৰা কইনা কিন্তু বহুত বেছি ধুনীয়া আছিলে আৰু ইফালে আমাৰ এয়া বহুত নাটক কৰে দেই আমাৰ এই মেমজনীয়ে চাওক ফাৰ্ষ্টত ফটোৰ নিচিনা প'জ দিছে যেতিয়াই কৈছোঁ ভিডিঅ' বাছ ষ্টাৰ্ট হৈ গ'ল আৰু খুচি আছে মাত্ৰ আহিছে আৰু পাগল হৈ গৈছিল আৰু এজনী ঠুচি আছে গীতিস্মিতা মেম এয়া ঠুচি আছে তাৰে আইটেমবিলাক কিন্তু জাষ্ট ৱাও আছিল বহুত বেছি টেষ্টি আছিল ষ্টাৰ্টাৰবিলাকো বহুত বেছি টেষ্টি তাৰপিছত আমি কি কৰিলোঁ যেতিয়া আমি গোটেই কলিগছবিলাকত পাই গ'লোঁ আমি বাহিৰত ওলাই পুৰা আৰু কিছুমানে ফটোৰ প'জ কিছুমানে ভিডিঅ'ৰ প'জ আৰু যাৰ যিমান ফূৰ্তিৰ কথা আছিলে চবেই ইয়াতে ফূৰ্তি কৰিলোঁ তাৰপিছত আহি গ'ল আমাৰ মেইন আইটেম খানাত কাৰণ বিয়াত গৈছোঁ আৰু খানা হ'ব নোৱাৰে সেইটোতো হ'বই নোৱাৰে আৰু তাতে খানাত ইমান আইটেম আছিল বাপৰে বাপ কি ক'ম আৰু এয়া মই ষ্টাৰ্ট কৰি দিছোঁ চাওক ষ্টাৰ্ট হৈছে মোৰ খানা এইফালেতো আপোনাৰ পকৰা চকৰা কিবা কিবি আছিলে ইয়াতে ৰুমালী ৰুটি প্লেইন ৰাইচ দেন পোলাও ইমান আইটেম বাপৰে বাপ আৰু ইমান টেষ্টি আইটেম মটন কাৰী চিকেন ৰ'ষ্ট গাজাৰ হালোৱা শ্বাহী পনীৰ আৰু বহুত বেছি আছে মোৰতো একদম গললৈকে পূৰা ভৰ্তি হৈ গৈছিলে তাৰপিছত আৰু আইটেমবিলাক বহুত বেছি টেষ্টি আছিলে অনেষ্টলি তাৰপিছত আহি মই ৰুমত আহি গ'লোঁ এতিয়া মই যে এই 2.5 কিলোকা মেকআপ লগাইছোঁ সেই মেকআপবিলাকতো ৰিমুভ কৰিবই লাগিব মোৰ কি জানে নেকি বহুত বেছি দুখ লাগে যে মই যে মেকআপ কৰাৰ পিছত মোক বহুত বেছি ধুনীয়া যেন পাওঁ মই নিজকে আৰু সেইবিলাক ৰিমুভ কৰোঁতে বহুত কষ্ট লাগে দুখ লাগে উপায় নাই ৰিমুভ কৰিবই লাগিব আৰু এটা কাম যোৱাৰ সময়ত যে বেডবিলাকৰ ৰুমৰ অৱস্থা নাথাকে সেইবিলাক ঠিক ঠাক কৰিবই লাগিব উপায় নাই কোনে বাৰু বিয়া খালে এইটো ছিজনত জনাব একদম নাপাহৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ কমেণ্টত জনাব নাপাহৰিব আজিলৈ ইমানেই বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক